নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। নেম অফ পোষ্ট ব্ৰাঞ্চ মেনেজাৰৰ 4টা পোষ্ট মুকলি কৰা হৈছে আৰু জবটোৰ বাবে এজ লিমিট দিয়া হৈছে। মিনিমাম 28 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 36 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ 2 পৰা 3 বছৰ ABM হিচাপে কাম কৰা অভিজ্ঞতা আছে মাইক্ৰ' ফাইনেন্স ইণ্ডাষ্ট্ৰী, তেখেতলোকে এপ্লাই কৰিব পাৰিব। অৰ 1 to 2 years এজ ব্ৰাঞ্চ মেনেজাৰ ইন এনি MFI NBFC ইণ্ডাষ্ট্ৰী। লোকেশ্যন হৈছে লখিমপুৰ, ধেমাজি, জোনাই আৰু মাজুলী। লোকেশ্যনবোৰৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু লোকেল কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্ৰাঞ্চ মেনেজাৰ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ফ্লিপকাৰ্ট লাৰ্জৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট নিড ভেন ডেলিভাৰী বয়। ভেন ডেলিভাৰী বয় বিচৰা হৈছে আৰু ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত যোৰহাট, বৰপেটা, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, আগৰতলা, লখিমপুৰ, তিনিচুকীয়া, নলবাৰী, পলাশবাৰী, অৰুণাচল প্ৰদেশ, ডিব্ৰুগড়, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। কোম্পানী নেম হৈছে ফ্লিপকাৰ্ট লাৰ্জ আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে vishal.kolita@aimetr.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু আপোনালোকে বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কেপিটেল লেটাৰ লিখি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ ভেন ডেলিভাৰী বয়, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। জবটোৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্ট থাকিব লাগিব, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, এইবোৰ ডকুমেণ্ট আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো হোটেল পেলাকিয়ৰ ফালৰ পৰা মুকলি হৈছে। হোটেল পেলাকিয়ৰ ৰিকুৱাৰ্ড A নম্বৰতে ফ্ৰণ্ট অফিচৰ বাবে বিচাৰিছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ আৰু ফ্ৰণ্ট অফিচ এছ'চিয়েট। পোষ্ট দুটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব আৰু 3 নম্বৰতে বেল বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। বেল বয়ৰ বাবে HS পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। B নম্বৰ F&B ছাৰ্ভিচৰ বাবে বিচাৰিছে 1 নম্বৰতে বেংকুৱেট এক্সিকিউটিভ, F&B GSA ষ্টেৱাৰ্ড আৰু F&B কেপ্টেইন। পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হোটেল মেনেজমেণ্ট থাকিব লাগিব ৰিলেটেড ট্ৰেডৰ ওপৰত। 3 নম্বৰ পোষ্টটো হৈছে হাউচকিপিঙৰ বাবে বিচাৰিছে হাউচকিপিং ছুপাৰভাইজাৰ। হোটেল মেনেজমেণ্ট কৰা হ'লে এপ্লাই কৰিব পাৰিব। 4 নম্বৰ একাউণ্টছৰ বাবে বিচাৰিছে অফিচ এছিষ্টেণ্ট আৰু জবটোৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে হোটেল পেলাকিয়ৰ ফালৰ পৰা মুকলি হোৱা 5 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিঙৰ বাবে বিচাৰিছে ছিনিয়ৰ মাৰ্কেটিং মেনেজাৰ, মাৰ্কেটিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA or গ্ৰেজুৱেট পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। 6 নম্বৰতে মেইনটেনেন্সৰ বাবে বিচাৰিছে ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ডিপ্ল'মা ইন ৰিলেটেড ট্ৰেড থাকিলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু জব লোকেশ্যন হৈছে হোটেল পেলাকিয়, GS ৰোড, খানাপাৰা, গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে 18 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো শ্যাম ষ্টীলৰ ফালৰ পৰা মুকলি হৈছে। শ্যাম ষ্টীল ৰিকুৱাৰ্ড ছেকেণ্ডাৰী চেলছ। লোকেশ্যনবোৰ হৈছে ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, ডিমা হাছাও, কামৰূপ মেট্ৰ' এণ্ড ৰুৰেল।
কৰিমগঞ্জ, তিনচুকীয়া এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিটেক বা ডিপ্ল'মা ইন চিভিল বিচৰা হৈছে। প্ৰিফাৰেঞ্চ ফৰ এক্সপেৰিয়েঞ্চ ইন বিল্ডিং মেটেৰিয়েলছ এণ্ড কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী। ফ্ৰেছাৰ্ছসকলেও জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 18 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো গুৱাহাটী মেট্ৰ' হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী মেট্ৰ' হস্পিটেল ৰিকুৱাৰ্ড ফ্ৰণ্ট অফিচ এক্সিকিউটিভ আৰু বিলিং এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, লগতে এক্সপেৰিয়েঞ্চ বিচাৰিছে। 2 পৰা 3 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। এক্সপেৰিয়েঞ্চ ইন হস্পিটেল বিলিং, প্ৰফিচিয়েণ্ট ইন OPIP বিলিং। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 18 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে টাটা কেপিটেলৰ ফালৰ পৰা জব মুকলি হৈছে। কোম্পানী টাটা কেপিটেল, পজিশ্যন হ'ব কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 to 4 year এটা অভিজ্ঞতা থাকিব লাগিব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট আৰু লোকেশ্যনবোৰ হৈছে তিনচুকীয়া, নগাঁও, শ্বিলং, আইজল, গুৱাহাটী আৰু বঙাইগাঁও। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 20 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো PK গ্ৰুপ ইণ্ডিয়াৰ ফালৰ পৰা মুকলি হৈছে। PK গ্ৰুপ ইণ্ডিয়া উই আৰ হায়াৰিং অফিচ এছিষ্টেণ্ট পষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। জব লোকেশ্যন গুৱাহাটী হয়। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে আৰু জবটোৰ বাবে কিছুমান ৰিকুৱাৰমেণ্ট বিচৰা হৈছে। ষ্ট্ৰং নলেজ অফ কম্পিউটাৰ, should be familiar with Microsoft Excel and handle documentation work। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 18 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে জব অপৰচুনিটি ফিটাৰ ৰিকুৱাৰ্ড ইন আছাম। ফিটাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। We are looking for a skilled and dedicated fitter to join our team in Assam. Position fitter, location Assam. Freshers হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে 18 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কেপিটেল লেটাৰ লিখি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ ফিটাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।